এডিআৰই এক্সামৰ এডমিট কাৰ্ড মুকলি হৈ গ'ল আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে কি কৰিব লাগিব মই দেখাই আছোঁ আপোনালোকে গুগলত গৈ পেলাই সেৱা বুলি সাৰ্চ কৰিব সেৱা বুলি সাৰ্চ কৰাৰ পিছত ইয়াত তলত দেখাইছে দেখি পাইছে সেৱাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব তাৰপিছত এনেকৈ নতুনকৈ এটা লিংক খোল খাব ইয়াতে দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড ইয়াতে লিংক তিনিটা দিয়া আছে লিংক 1 লিংক 2 আৰু লিংক 3 দিয়া আছে ইয়াতে যিকোনো এটাত আপোনালোকে ক্লিক কৰিব যোনটো সাৰ্ভাৰ আপোনালোকে দেখিব খোল খাব সেইটো সাৰ্ভাৰতে ক্লিক কৰিব প্ৰথমতে মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এনেকৈ দেখা পাইছে ইয়াতে ওলাব ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব লগইন কৰি পেলাই ঠিক আছে যদি আপোনালোকে ধৰি লৈছোঁ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ নাইবা আপোনালোকে পাছৱৰ্ডটো পাহৰিলে তেতিয়াহ'লে আপোনালোকে ইয়াতে ফৰগট পাছৱৰ্ড বুলি দেখা পাইছে ইয়াতে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব তাৰপিছত এনেকৈ নতুনকৈ আকৌ এটা পেজ খোল খাব তাৰপিছত আকৌ আপোনালোকে ইয়াতে ফৰগট পাছৱৰ্ড আকৌ এবাৰ ক্লিক কৰিব তাৰপিছত দেখা পাইছে নতুনকৈ আকৌ এটা ওলালে লিংক ইয়াতে মোবাইল নাম্বাৰ দিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দিব মোবাইল নাম্বাৰটো দিব আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দি আপোনালোকে অনলাইন আবেদন কৰিছিলে সেই নাম্বাৰটো দিব লগতে ডেট অফ বাৰ্থটো দিব তাৰপিছত ইয়াতে সাবমিট কৰিব তাৰপিছত আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব সেই মেছেজটোত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ লগতে পাছৱৰ্ডটো তাতে আহি যাব তাৰপিছত আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব সব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলৰ ভিডিঅ' চাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ